ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ আজি হৈছে 30 তাৰিখ বাৰ হ'ব দেওবাৰ অসমীয়া আহাৰ মাহৰ 15 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব কৃষ্ণা নৱমী তিথি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ যোগ হ'ব অতি গণ্ড যোগ তাৰ পিছতে শুক্ৰমা যোগ আৰম্ভ হ'ব কৰণ হ'ব গড়কৰণ আজিৰ জন্ম ৰাশি হ'ব মীন ৰাশি তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব আজিৰ সূৰ্যোদয় হ'ব 4:38 সূৰ্যাস্ত সময় হ'ব 6:15 যদি চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে পাৰিবাৰিক দায়িত্ব বুজাৰ বাঢ়িব পাৰে আত্মীয়ৰ লগত সমন্বয় বজাই ৰাখক বিবাদৰ সম্ভাৱনা থাকিব পাৰে নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক যিয়ে কক ভাবি চিন্তি আপোনালোকে ক'বৰ বাবে চেষ্টা কৰক নিজৰ কামবোৰ সম্পূৰ্ণ নোহোৱালৈকে আলোচনা নকৰিব কৰ্মৰ ক্ষেত্ৰত কামৰ বুজাৰ বৃদ্ধি পাব পাৰে আপোনাৰ খৰচো আপোনালোকৰ আয়ৰ সমান অনুপাত হোৱাৰ সম্ভাৱনা আছে কৰ্মস্থলীত এজন যিসকলে সানডে দিনটোতো কাম কৰে বিশেষকৈ কৰ্মস্থলীত এজন সহকৰ্মীয়ে আপোনাক মিছা অভিযোগ উপস্থাপন কৰি চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হ'ব নিবনুৱাসকলে হয়তো হতাশ অনুভৱ কৰিব কিন্তু তেওঁ বেছি নিৰাশ হোৱাটো উচিত নহয় আপোনালোকৰ প্ৰচেষ্টা অব্যাহত ৰাখক আজি নিশ্চয় সফলতা লাভ কৰিব ৰাজনীতিৰ পদবী আৰু প্ৰতিপত্তি বাঢ়িব প্ৰতিকাৰ স্বৰূপে আজি মাৰ প্ৰতি সন্মান ৰাখক আৰু ভৰিৰ দুখন চুই আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাওক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব সেয়ে আপোনালোকে যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব পাৰিবাৰিক বিষয়ত অন্তৰতকৈ মনেৰে আপোনালোকে সিদ্ধান্ত লওক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি উন্নত ফলাফলত উপনীত হ'ব কোনোবাই আপোনালোকৰ আৱেগিকতাৰ সুবিধা ল'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব সকলোকে আপোনালোকৰ সমান বা আপুনি সেই মানুহজনক ভাল ধৰণে ভাবিব পাৰে কিন্তু কিছুমানে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে সেই কৈছে যে কিছুমান ক্ষেত্ৰত আৱেগৰ সুযোগ ল'ব পাৰে আপোনালোকৰ আধ্যাত্মিক বিষয়ত বিশেষকৈ সময় কটাটো আপোনালোকৰ আত্মাক শক্তিশালী কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক অন্যথা আৰ্থিক পৰিস্থিতি বিশেষ সমস্যা হ'ব পাৰে সম্পত্তি কৰ বিক্ৰয়ৰ কাম অতি সাৱধানে কৰক ক্ষতি হোৱাৰ সম্ভাৱনা আছে যদি বহিৰাজ্যৰ সম্পৰ্কৰ পৰিকল্পনা এটা বনোৱা হৈছে তেন্তে তাৰ ওপৰত কাম কৰাৰ প্ৰয়োজন আছে ব্যৱসায়ত আজিৰ দিনটোত মধ্যমীয়া দেখা পোৱা গৈছে বহিৰাজ্যৰ লগত জড়িত ব্যৱসায়ত বিশেষকৈ খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে কাৰোবাৰ বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ কামৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰিলে আপোনালোকৰ ব্যৱসায়টো ভাল হ'ব নিয়োজিত লোকে চৰকাৰী ভ্ৰমণৰ বাবে অৰ্ডাৰ পাব পাৰে নথিপত্ৰ আজিৰ দিনটো সুৰক্ষিত কৰি ৰাখক বুলি কৈছে বাহিৰৰ মানুহৰ বাবে বৈবাহিক জীৱনত কিছু সমস্যা বাঢ়িব পাৰে এই সমস্যাবোৰ সমাধান আপোনালোকে শীতল মনেৰে বিচাৰি উলিয়াওক বুলি কৈছে আৰু ঘৰৰ ব্যৱস্থা নেতিবাচক প্ৰভাৱ বা নিগেটিভ প্ৰভাৱ বা বেয়া প্ৰভাৱ আপোনালোকে পেলাবলৈ নিদিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৰ্ম আৰু ব্যক্তিগত সমস্যাৰ বাবে মানসিক আৰু শাৰীৰিক আপোনালোকৰ চাপ থাকিব শান্তিপূৰ্ণভাৱে পৰিস্থিতিখিনি আপোনালোকে চম্ভালিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ আপোনালোকৰ বাবে উপকাৰী দিন বুলি প্ৰমাণিত হ'ব পাৰস্পৰিক কথা বতৰাৰ জৰিয়তেও কিছু নতুন তথ্য লাভ কৰিব কিছুদিনৰ পৰা আপোনাক বিশেষকৈ আমনি কৰি থকা কামবোৰ বা সেইবোৰৰ লগত জড়িত সমস্যাবোৰ সমাধান হ'ব ধ্যান ৰাখক আজিৰ দিনটোত নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণত ৰাখক এটা সময়ত আপোনালোকৰ মনটো সৰু সৰু কথাবোৰত বিচলিত হৈ থাকিব পাৰে আৰু আপোনালোকৰ সমস্যাবোৰ আপোনাৰ পৰিয়ালতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে ভাই ভনীৰ লগত সম্পৰ্কত তিক্ততা বিশেষকৈ থাকিবলৈ নিদিব ব্যৱসায়িক যোগাযোগৰ পৰা নতুন তথ্য লাভ কৰিব যিটোৱে ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিত কৰিব বুলি কৈছে নিয়োজিত লোকে বদলিৰ সন্দৰ্ভত ভাল খবৰ পাব পাৰে আৰু বিষয়ৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ পৰিব আজি ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব তথাপি অতিৰিক্ত বৈবাহিক সম্পৰ্ক হ'ব পাৰে সাৱধান হ'ব ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব পাৰে প্ৰেমত কাজিয়া পেচাল হ'ব পাৰে অলপ সাৱধান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ অনুভৱ কৰিব পাৰে আপোনাৰ প্ৰিয়ৰ কাৰ্যকলাপৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ বৃষ ৰাশি জাতক জাতিকাসকল বিশেষকৈ সময় আপোনালোকৰ বাবে অনুকূল হ'ব সন্মানীয় লোকৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব সাহস আপোনালোকৰ বাঢ়িব ইতিবাচক চিন্তাধাৰা আপোনালোকৰ বজাই ৰাখক মনটো ইফালে সিফালে বিচৰণ কৰিবলৈ নিদিব
শিশু ফালৰ পৰা বা ল'ৰা-ছোৱালীৰ ফালৰ পৰা সহযোগিতা থাকিব। আজিৰ দিনটোত ব্যৱসায়িক খণ্ডত নতুন সহযোগী গঠন কৰা হ'ব। উদ্যোগটো সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব। বেছি খৰখেদাকৈ আৰু কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। কৰ্মৰ ক্ষেত্ৰত চাকৰি বা আদিৰ ক্ষেত্ৰত বদলি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আচৰণৰ পৰিৱৰ্তন হ'ব আজিৰ দিনটোত, যিয়ে আপোনালোকক আগৰ তুলনাত অধিক অনুশাসিত যেন দেখা যাব। ৰাজনীতিত নতুন পৰীক্ষা নিৰীক্ষাৰ লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যৱসায়িক ভ্ৰমণলৈও আপোনালোকে যাব পাৰে। প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত 108 বাৰ সূৰ্য মন্ত্ৰ জপ কৰক। ভাল প্ৰতিফলন দেখিব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। মিথুন ৰাশি। আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। বিভিন্ন দিশৰ পৰা ভাল খবৰ আহিব পাৰে। কাপোৰ কানি আপোনালোকে লাভ কৰিব। উপহাৰ পাব পাৰে। ব্যৱসায়ত নতুন সহযোগীসকল উপকাৰী বুলি প্ৰমাণিত হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কামত যিকোনো বাধা আপোনালোকে আঁতৰোৱা হ'ব বুলি কৈছে। ভ্ৰমণৰ সময়ত আৰাম পাব। আপোনজনৰ পৰা সমৰ্থন আৰু সংগ পাব। পুনৰ নিৰ্মাণৰ পৰিকল্পনা সফল হ'ব বুলি কৈছে। কোনোবা শুভ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাব পাৰে। কিছু লোকে পৰিয়ালত সুখ আৰু আৰাম বাঢ়িব। ব্যস্ততাপূৰ্ণ দিন হ'ব। সামাজিক কামৰ প্ৰতি আগ্ৰহ থাকিব। শিশুৰ দায়িত্ব পালন কৰা হ'ব। ধন আৰু সম্পত্তি সম্পৰ্কীয় বিবাদ নিষ্পত্তি কৰা হ'ব বুলি কৈছে। কিবা এটা উপায় আপোনালোকে অৱলম্বন কৰিব পাৰে। বিশেষকৈ আপোনালোকৰ পূজা গৃহত, বিশেষকৈ আপোনালোকে যদি শিৱ ফটো আছে বা মহাদেৱৰ ফটো আছে, আপোনালোকে এগছি হ'লেও চাকি বন্তি সন্মুখত জ্বলাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে পাৰে শিৱলিংগত আপোনালোকে নিতৌ তাত পানী আগবঢ়াওক। ভাল প্ৰতিফলন দেখিব। আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খংবোৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। আজিৰ দিনটোৰ আপোনালোকে কামবোৰ খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ চলি আছে তেন্তে ইয়াৰ সমাধানৰ বাবে এইটোৱে উপযুক্ত সময়। আজিৰ এজন শুভাকাংক্ষীৰ পৰামৰ্শ আৰু নিৰ্দেশনাত আপোনাৰ বাবে সহায়ক হ'ব। যিকোনো লাভজনক যাত্ৰাও সম্ভৱ। তথ্য লাভ নকৰাকৈ কোনো নিৰ্দিষ্ট সিদ্ধান্তত উপনীত নহ'ব। অতিৰিক্ত খৰচৰ পৰিস্থিতিও সৃষ্টি হৈছে। গতিকে যিকোনো কাম আৰম্ভ কৰাৰ আগতে কেৱল বাজেটৰ বনাই লওক বুলি কৈছে। বাজেটৰ ওপৰত ধ্যান ৰাখিব লাগিব। যদি আপুনি আকাংক্ষিত ফলাফল নাপায় তেন্তে আপোনালোকৰ মনোবল বজাই ৰাখক আৰু পুনৰ চেষ্টা কৰক। ব্যৱসায়ত বৰ্তমানৰ কামত গুৰুত্ব দিয়াটো ভাল হ'ব। যদি ক'ৰবাত টকা আবদ্ধ হৈ থাকে তেন্তে সোনকালে উলিয়াবলৈ চেষ্টা কৰক, নহ'লে আপুনি আবদ্ধ হৈ পৰিব পাৰে। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত কোনো ধৰণৰ বিবাদ হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনালোকৰ কাৰ্যকলাপত প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা আজিৰ দিনটোত থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান থাকিলে সম্পৰ্কটো মজবুত হৈ উঠিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গৰম আৰু কাহ চৰ্দিৰ সমস্যা আপোনালোকক আমনি কৰিব। অসাৱধান নহ'ব। যদি প্ৰব্লেম বেছিকৈ হয় তৎকালীন চিকিৎসা আপোনালোকে লওক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। পৰিয়ালৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ সহায় থাকিব। আজি আপুনি আপোনালোকৰ আগ্ৰহৰ লগত জড়িত যিকোনো কাম কৰি সুখী অনুভৱ কৰিব। সম্পত্তি কৰ বিক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনা সফল হ'ব। ওচৰ চুবুৰীয়াৰ লগত যদি কোনো বিবাদ হয় তেন্তে তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। কাৰণ বাহন বা ঘৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব। দিনটোত আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তু বা কাগজ পত্ৰৱৰ্তী সুৰক্ষিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়ত অংশীদাৰিত্বৰে পৰিকল্পনা যদি বনোৱা হৈছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰাটো লাভজনক হ'ব। আৰ্থিক অৱস্থা ভাল হ'ব। অত্যধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। অতিৰিক্ত সময়ো দিব লগা হ'ব পাৰে। আজিৰ দিনটোত পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব, কিন্তু প্ৰেমৰ সম্পৰ্কৰ বাবে ঘৰখনত কিবা এটা তিক্ততাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জি আৰু ঋতুভিত্তিক ৰোগৰ লক্ষণ দেখা যায়। ভিৰ কৰা ঠাইলৈ যোৱাৰ আগতে নিজকে ৰক্ষা কৰক বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে আপোনালোকে নিজৰ খং নিয়ন্ত্ৰণ কৰি আগবাঢ়িবৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ বাবে দিনটো ইতিবাচক হ'ব। সুচিন্তিত কামত আপুনি সফলতা লাভ কৰিব। সমাজত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যোৱাৰ সম্ভাৱনা থাকিব। বাকী থকা সকলো কাম সম্পূৰ্ণ হ'ব। কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি আৰু চাকৰিৰ পদোন্নতিৰ সম্ভাৱনা আছে। পুৰণি আজিৰ দিনটোৰ সকলো সমস্যাৰ সমাধান হ'ব আৰু সফলতাৰ নতুন পথ বিচাৰি পোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। সম্প্ৰসাৰণ পৰিকল্পনাৰ ওপৰত কাম কৰিব। যিসকল বিশেষকৈ গহনা ব্যৱসায়ৰ সৈতে জড়িত লোকসকল আছে তেওঁলোকে ব্যৱসায় কৰে বিশেষ সফলতা লাভ কৰিব। তেওঁলোকৰ ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে। পৰিয়ালৰ বাবে ঘৰলৈ কিবা এটা বিলাসীকতা বস্তু আনিব পাৰে। আপোনজনৰ পৰা বিশেষকৈ ভাল খবৰ পাব পাৰে। প্ৰতিকাৰ স্বৰূপে নাৰীক সন্মান কৰক। বৃদ্ধ মহিলাক যিমান পাৰে আপোনালোকে সহায় কৰক। ভাল প্ৰতিফলন দেখিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।
ওম নমঃ শিৱায়। সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলক কিছু ভাল খবৰ পাব পাৰে। আত্মীয় স্বজন ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সহায়ত কৰ্মৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ বা অসুবিধাখিনি কমি যাব বুলি কৈছে। সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে আপোনালোকৰ যোগাযোগ বাঢ়িব। নিজৰ ওপৰত বিশ্বাস ৰাখক। কাম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত লোকসকলে বিশেষকৈ ব্যৱসায়ত লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা থাকিব। জীৱিকাৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে তেওঁলোকৰ কষ্টৰ ফল পাব। মনত অসন্তুষ্টি বাঢ়িব পাৰে। আপোনাৰ সমস্যাবোৰ বেছি দিনলৈ বৃদ্ধি হ'বলৈ নিদিব। সেইবোৰ সোনকালে সমাধান কৰিবৰ বাবে চেষ্টা কৰক। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কামবোৰ সম্পূৰ্ণ নোহোৱালৈকে প্ৰকাশ নকৰিব। কৰ্মৰ ক্ষেত্ৰত সংঘাত বাঢ়িব পাৰে। বুদ্ধিমান ৰূপে কাম কৰক বুলি কৈছে। আজিৰ প্ৰতিকাৰ স্বৰূপে আত্মীয়ৰ পৰা বিশেষকৈ সমান পৰিমাণৰ ধন লৈ সেই ধৰণে আপোনালোকে কিছু দুখীয়া মানুহক আপোনালোকে দান কৰক। বিশেষকৈ সিংহ ৰাশি জাতক জাতিকাসকলে সুন্দৰ প্ৰতিফলন দেখিব। আজি যিমান পাৰে আপোনালোকে আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ধ্যান ৰাখিব লাগিব বিশেষকৈ সিংহ ৰাশি জাতক জাতিকাসকলে। আজিৰ দিনটোত আপোনালোকৰ ব্যস্ত ৰুটিন থাকিব। আজিৰ দিনটো বেছিভাগ সময় পৰিয়াল সম্পৰ্কীয় কামত কটাব। আপোনাৰ সন্মান আৰু যোগাযোগো বৃদ্ধি পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম থাকিব। আয়ৰ উৎসৱ আপোনালোকৰ কিছু দুৰ্বল হৈ থাকিব পাৰে। শিশুৰ নেতিবাচক মনোভাৱ আৰু কাৰ্যকলাপে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে তেওঁলোকৰ পৰা চকু ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয়, যাতে ঘৰত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায়। ব্যৱসায়ত নতুন কাম আৰম্ভ হ'ব পাৰে। আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰক বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। আপোনাৰ পদোন্নতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা উপযুক্ত সহায় সহযোগিতা থাকিব। আজি আন এজন ব্যক্তিৰ কাৰণে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি আপোনালোকৰ মাজত সোমাই বিশৃংখল বা সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আৰু কৈছে যে এই সময়ত ঋতুভিত্তিক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। গতিকে এলাৰ্জি বা সংক্ৰমণৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনাৰ হৃদয়ৰ বিশেষ কোনো এটা ইচ্ছা যদি বহুদিন ধৰি আবদ্ধ হৈ আছে তেন্তে আজি পূৰণ হ'ব বা পূৰণ কৰিব পাৰিব। আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যই সামাজিক কাম কাজত ইতিবাচক প্ৰভাৱ পেলাব। স্থানৰ সৈতে জড়িত যিকোনো পৰিকল্পনাৰ ফলতো আপোনালোকৰ কল্পনাৰ ফলতো কাৰ্যকৰী হ'ব। ধ্যান ৰাখক। আনৰ কাম কাজত হস্তক্ষেপ কৰিলে ক্ষতি হ'ব পাৰে। গতিকে নিজৰ কামতে গুৰুত্ব দিয়ক। নিজৰ কামত মনোনিৱেশ কৰি থাকক। যুৱক যুৱতীসকলে হয়তো আজি কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ মাজেৰে পাৰ হ'ব পাৰে। কিছুমান ইতিবাচক কামত সময় কটালে ভাল হ'ব। নিজৰ ভাল লগা কামত ব্যৱসায়ত বিশেষকৈ কোনো ধৰণৰ পৰিৱৰ্তন বা নতুন কাম আৰম্ভ কৰাৰ লগত জড়িত কোনো ব্যৱস্থা গ্ৰহণ নকৰিবা। দিনটোত এই সময়ত বিপণন সম্পৰ্কীয় ব্যৱসায় অধিক সফল হ'ব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত উচ্চ পদস্থ বিষয়ৰ সহযোগিতা থাকিব। প্ৰেমৰ ক্ষেত্ৰত ঘৰুৱা কোনো সমস্যাৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ মাজত আলোচনা হ'ব। সমস্যাৰ সঠিক সমাধানো বিচাৰি পোৱা যাব। বিবাদযোগ্য লোকৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে। আজি কান্ধৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে। লগতে কৈছে যে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলে আৱেগ নিয়ন্ত্ৰণ কৰক, খং নিয়ন্ত্ৰণ কৰক। আৰু কৈছে যে এই সময়ত আপোনালোকৰ লাভৰ উন্নতি দেখা পোৱা গৈছে। আপুনি সফলতাৰ লক্ষণ পাব। কিছু নতুন কাম আৰম্ভ কৰিব পাৰে। আজিৰ দিনটোত ভাল প্ৰতিফলন দেখিব। আত্মীয় স্বজন আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা যাব। আপোনালোকৰ কামত মানুহ আপ্লুত হ'ব। মানুহে আপোনালোকক প্ৰশংসা কৰিব। ইতিমধ্যে বাকী থকা কিছুমান কামো বা কিছুমান অনুকূল কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা থাকিব পাৰে বুলি কৈছে। কোনো ধৰণৰ কাৰণ নোহোৱাকৈ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ এজনৰ লগত বিশেষকৈ সংঘাত হ'ব পাৰে। সামাজিক কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। পৰিয়ালৰ যিকোনো শুভ কামৰ পৰিকল্পনা কৰা হ'ব পাৰে বুলি কৈছে। পৰ্যটনস্থলী ভ্ৰমণ কৰিব পাৰে। উপায়স্বৰূপে বন্ধুসকল আজিৰ দিনটোত উদীয়মান সূৰ্য দেৱতাক আপোনালোকে জল অৰ্পণ কৰক। সুন্দৰ প্ৰতিফলন দেখিব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব নাপাহৰিব। ওম নমঃ শিৱায়। তুলা ৰাশি আজিৰ তুলা ৰাশি জাতক জাতিকাসকলৰ গুৰুত্বপূৰ্ণ কামবোৰত সংঘাত হ'ব পাৰে। কিছু অলপ খেলিমেলি এটাৰ সৃষ্টি হ'ব পাৰে। বিৰোধী পক্ষ আপোনালোকক তললৈ নমাই আনিবলৈ চেষ্টা কৰিব পাৰে। এই ক্ষেত্ৰত বিশেষ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত পৰীক্ষা কৰাৰ পিছতো সেই অনুপাতত বিশেষকৈ ফলাফল লাভ কৰিব নোৱাৰিব বুলি কৈছে। সহকৰ্মীসকলৰ লগত মতানৈক্য থাকিব পাৰে। কাৰো বিপদে পৰিচালিত আজিৰ দিনটোত একেবাৰে নহ'ব। সুচিন্তিত কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বজাৰত বা কৰ্মক্ষেত্ৰত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। দীৰ্ঘ দূৰত্বৰ যাত্ৰাত বিশেষকৈ যোৱাৰ সম্ভাৱনা থাকিব। কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সহকৰ্মীসকলৰ সৈতে সহযোগিতামূলক আচৰণ গঢ়ি তুলিবলৈ চেষ্টা কৰক বুলি কৈছে। সুন্দৰ প্ৰতিফলন দেখিব। আজি অভিজ্ঞ আৰু প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ থাকিব, যাৰ বাবে আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। কিছু সময় ধৰ্মীয় আৰু আধ্যাত্মিক কামতো কটাব বুলি ডাঙৰ বিশেষকৈ কাৰ্যকলাপ আপোনালোকৰ
ল'ৰা ছোৱালীৰ কিছুমান সহযোগিতাত আপোনালোকৰ পূৰ্ণ হ'ব বুলি কৈছে আনন্দ কঢ়িয়াই আনিব বন্ধুৰ সৈতে চলি থকা বিবাদ সমাধানৰ বাবে ইতিবাচক প্ৰচেষ্টা চলালে পাৰস্পৰিক সম্পৰ্কত পুনৰ মধুৰতা আহিব পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত আজি কোনো ব্যৱস্থা গ্ৰহণ নকৰিব মনত ৰাখিব যে অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নালাগে গতিকে ধ্যান ৰাখক যেতিয়া আগৰ কথা বতৰাখিনি আপোনালোকে পাহৰক বৰ্তমানৰ প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ব্যৱসায়িক কাম কাজত স্বাভাৱিক হৈ থাকিব বেছি লাভৰ আশা নকৰিব বুলি কৈছে শ্বেয়াৰ বা ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰাৰ সময় ভাল নহয় আজিৰ দিনটোত বিশেষকৈ নিয়োজিত লোকসকলৰ বাবে বিষয়সকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰখাটো আপোনালোকৰ সকলোৰে দায়িত্ব আপোনালোকৰ পৰিয়াল উভয়ৰ বাবে উপকাৰী হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাগ্যৱান হ'ব ভাগৰ আৰু মানসিক চাপৰ প্ৰকৃতিত বিশেষকৈ কিছু খিংখিঙীয়া থাকিব পাৰে খিংখিঙীয়া এটা স্বভাৱ হ'ব পাৰে বুলি কৈছে ধ্যান ধাৰণাক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আপুনি এটা নতুন সুযোগ পাব পাৰে কিবা এটা কাম কৰাৰ সেয়া ঘৰই হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে সময় অনুকূল বুলি কৈছে কৰাৰ বাবে আজি দিনটো সময় অনুকূল ভাল সময় বুলি কৈছে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই অৰ্থপূৰ্ণ ফল দিব বিবাহৰ বাবে যোগ্য লোকৰ মাজত ভাল সম্পৰ্কৰ সৈতে জড়িত কথা বতৰাও আৰম্ভ আজিৰ দিনটোত হ'ব পাৰে ধ্যান ৰাখক কোনোবাই আপোনাক আৱেগিক পৰিস্থিতি ব্যৱহাৰ কৰিব পাৰে আজি যিমান পাৰে বিপদজনক কামৰ পৰা আঁতৰি থাকক বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আৰু বিপদজনক কামত ধন বিনিয়োগ নকৰিব লোকচান হ'ব পাৰে ভ্ৰমণৰ সময়ত অচিনাকি ব্যক্তিৰ সৈতে বিশেষকৈ যোগাযোগ বেছি নকৰিব আৰু নিজৰ সৈতে জড়িত কোনো তথ্য নিদিব বুলি কৈছে ব্যৱসায়ত লাভজনক অৰ্ডাৰ পাব পাৰে কিন্তু বিত্তীয় সম্পৰ্কীয় সমস্যা থাকিব আজি ব্যৱসায়ত লাভজনক অৰ্ডাৰ পাব পাৰে কিন্তু বিত্তীয় সম্পৰ্কীয় সমস্যা থাকিব পাৰে বুলি কৈছে পৰিয়ালৰ সৈতে কিছু সময় কটালে সকলো সুখী হ'ব বুলি কৈছে পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত এটা পদ্ধতিগত দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসে আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব সদস্যৰ স্বাস্থ্য ভাল হৈ থাকিব বুলি কৈছে আজিৰ দিনটোত বৃশ্চিক ৰাশি জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে খং ৰাগে সমস্যাবোৰ আপোনালোকৰ বৃদ্ধি কৰিব পাৰে আজি আপুনি এটা নতুন সুযোগ পাব পাৰে যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে সময় অনুকূল আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই অৰ্থপূৰ্ণ ফল দিব বিবাহৰ বাবে যোগ্য লোকৰ মাজত ভাল সম্পৰ্কৰ সৈতে জড়িত কথা বতৰা আৰম্ভ হ'ব পাৰে আজিৰ দিনটোত যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে সময় আপোনালোকৰ ভাল সময়ৰ সৎ ব্যৱহাৰ কৰক নিশ্চয়কৈ উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি পাৰিবাৰিক সমস্যাৰ সমাধান বিচাৰিলে বিশেষকৈ মনৰ শান্তি আহিব বুলি কৈছে সেই সমস্যাবোৰ সমাধানৰ উপায় বিচাৰক বুলি কৈছে এই সময়ত বিশেষকৈ যাৰ বাবে আপুনি মানসিক চাপ নোলোৱালৈকে নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে গতিকে মানসিক চাপ লৈ নাথাকিব কামবোৰ ফ্ৰী মাইণ্ডত কৰক বুলি কৈছে আৰু ৰক্ষণাবেক্ষণ বা উন্নতিৰ সম্পৰ্কীয় কামৰ বাবে আলোচনা হ'ব উৰা বতৰিবোৰত বিশেষকৈ গুৰুত্ব নিদিব কিছুমান মানুহৰ ইচ্ছাৰ বাবে আপোনালোকৰ সমস্যা বঢ়াবৰ বাবে চেষ্টা কৰিব পাৰে হিংসা কৰিব পাৰে আপোনালোকক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে নহ'লে আপোনালোকৰ ফলাফলত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজিৰ দিনটোত কৈছে যে বিশেষকৈ বৰ্তমানৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে যিসকলে চানডে দিনটোতো বিজনেছ কৰে ব্যৱসায় কৰে আপোনাৰ দ্বাৰা যিকোনো নতুন পৰীক্ষাৰ সফল হ'ব আৰু ইয়াৰ সঠিক ফলাফলো অতি সোনকালে প্ৰকাশ পাব গতিকে আশা হেৰুৱাব নালাগে কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য লাগিব ব্যৱসায়ত চলি থকা প্ৰকল্পটো আপোনালোকৰ বিশেষ অৱদান থাকিব প্ৰিয়ৰ বন্ধুক লগ পালে সুখী অনুভৱ কৰিব পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো আজিৰ দিনটোত কৰা হ'ব পেটৰ ক্ষেত্ৰত বিশেষকৈ কিছু লোকৰ পেটৰ বিষ আৰু গেছ আদি সমস্যা হ'ব পাৰে অত্যধিক গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক সুষম ৰুটিন আপোনালোকে বজাই ৰাখক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত বিশেষকৈ নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ ধনুৰাশি জাতক জাতিকাসকলৰ কঠোৰ ভাষাৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক পৰিয়ালত বিশেষকৈ ঘৰৰ মানুহখিনিৰ লগত টান শব্দ বেয়া শব্দ ব্যৱহাৰ নকৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ মধুৰ ভাষণ আৰু সহজ আচৰণত বিশেষকৈ আপোনালোকৰ ঊৰ্ধ্বত বিষয়সকল আপ্লুত হ'ব যাৰ বাবে আপোনালোকৰ ঊৰ্ধ্বত বিশেষকৈ উচ্চ পদস্থ বিষয়সকলৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব শিক্ষা আৰু অধ্যয়নৰ বিশেষকৈ কিছু বিভিন্ন বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত হৃদয়ৰে কাম কৰক বুলি কৈছে ব্যৱসায় ভাল হ'ব আন কাৰোবাৰ পৰা বিপথে পৰিচালিত নহ'ব নহ'লে ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আজিৰ দিনটোত বিশেষকৈ বটগছৰ তলত আপোনালোকে এগছি চাকি বন্তি জ্বলাওক ভাল প্ৰতিফলন দেখিব যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায়
মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো উৎখানপূৰ্ণৰে ভৰি পৰিব চলি থকা কামত ব্ৰেঘাত জন্মিব পাৰে পৰিস্থিতি কিছু অনুকূল হ'বলৈ আৰম্ভ কৰিব আপোনাৰ আবেগক সঠিক দিশত প্ৰদান কৰক আত্মীয়ৰ লগত পাৰস্পৰিক মতানৈক্যৰ সৃষ্টি হ'ব পাৰে ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব কৰ্মৰ ক্ষেত্ৰত দৌৰাদৌৰি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত অধিক সংগঠন আপোনালোকৰ বৃদ্ধি পাব স্থান সলনি হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত কাম কৰা লোকসকলে ভৱিষ্যতে লাভজনক সংকেত লাভ কৰিব আপোনাৰ পৰিকল্পনা প্ৰকাশ তৎক্ষণাত সকলো ব্যক্তিৰ আগতে নকৰিব অন্যথা কোনোবা প্ৰতিদ্বন্দ্বী বা গোপন শক্তি আপোনালোকৰ পৰিকল্পনাৰ বিফল কৰিবলৈ চেষ্টা কৰিব পাৰে ৰাজনীতিত যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিলে আধিপত্য প্ৰতিষ্ঠা হ'ব চাকৰি বা কৰ্মক্ষেত্ৰৰ অধীনস্থৰ লগত ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ গৈছে খং যিমান পাৰে আপোনালোকে নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে এই সময়ত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক মজবুত হ'ব আজিৰ দিনটোত মকৰ ৰাশি জাতক জাতিকাসকলে সময় কটাব পাৰে বিশেষকৈ পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ আপোনালোকৰ নীতিগত আৰু ব্যাপক আপোনালোকৰ দৃষ্টিভংগীয়ে সমাজত আপোনালোকৰ ভাৱমূৰ্তি অধিক বৃদ্ধি কৰিব কিছু পেণ্ডিং বা আপোনালোকৰ আবদ্ধ হোৱাৰ ধন ঘূৰাই পাব পাৰে কিছুমান প্ৰতিকূল পৰিস্থিতিটো আপোনালোকৰ সৃষ্টি হ'ব অভিজ্ঞ লোকৰ পৰামৰ্শ পথ প্ৰদৰ্শন আওকাণ নকৰিব ঘৰত এজন বিশেষকৈ অপ্ৰীতিকৰ ব্যক্তিৰ আগমনে বিশেষকৈ পৰিৱেশটো নেতিবাচক কৰি তুলিব পাৰে এই মানসিক চাপে আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পেলাব পাৰে ব্যৱসায়ত অতিৰিক্ত কামৰ বোজা থাকিব আপোনালোকৰ বুদ্ধি আৰু চিন্তাধাৰাৰে বিশেষকৈ সমস্যাখিনি সমাধান কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপুনি সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব যিটো আপোনাৰ বাবে অতি উপকাৰী ঘৰুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত জীৱনসংগীৰ সহায় গুৰুত্বপূৰ্ণ হ'ব আৰু বন্ধুক লগ পোৱাটোৱে পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সংক্ৰমণৰ সম্ভাৱনা আছে অসাৱধান নহ'ব নিজকে পৰীক্ষা কৰক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ভ্ৰমণ সম্পৰ্কীয় এটা লাভজনক কাৰ্যসূচী বনাব পাৰে যিকোনো কাম পৰিকল্পিতভাৱে সম্পন্ন কৰক কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে লগতে নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পাব ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান বজাই ৰাখক আৰু তেওঁলোকৰ নিৰ্দেশনা পালন কৰক সুন্দৰ প্ৰতিফলন দেখিব অচিনাকি মানুহৰ লগত আপোনালোকৰ গোপনীয়তা শ্বেয়াৰ নকৰিব এই সময়ত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব অসাৰ কামত সময় কটাব পাৰে কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত কামত সহকৰ্মীসকলৰ সহায়ত যিকোনো সিদ্ধান্ত ল'ব পাৰিব কিন্তু আৰ্থিক বিষয়ত অতি চিন্তাশীলভাৱে সিদ্ধান্ত লওক কাকো ধন বা সামগ্ৰী ধাৰলৈ নিদিব দিনটোত নিয়োজিত লোকৰ লক্ষ্য পূৰণ হ'লে পদোন্নতিৰ সম্ভাৱনা আছে পৰিয়ালৰ পৰিৱেশ উদ্বেগ হ'ব প্ৰেমৰ সম্পৰ্কত সৎ হোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আপোনালোকৰ আজিৰ দিনটো বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বতৰ পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে খাদ্যাভ্যাস আৰু জীৱনশৈলী সংগঠিত কৰি ৰাখক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰক খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব আজি ঘৰুৱা কাম কাজত আপোনালোকে ব্যস্ত থাকিব আপুনি এজন বিশেষ ব্যক্তিৰ পৰাও পথ প্ৰদৰ্শন বা সমৰ্থন লাভ কৰিব বা সংগ পাব বুলি কৈছে নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে ব্যৱসায়িক সহকৰ্মীৰ বাবে আপোনালোকৰ ব্যৱসায়টোৱে গতি লাভ কৰিব পিতৃৰ পৰা সমৰ্থন আৰু সংগ পাব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে বিশেষকৈ অফাৰ পাব পাৰে বিলাসিকতা উপভোগ কৰিব বিদেশ ভ্ৰমণৰ বা দীৰ্ঘ দূৰত্বৰ ভ্ৰমণলৈ আজিনটো যাব লগা হ'ব পাৰে কিছু লোক ৰাজনীতিত আপোনালোকৰ বিৰোধীসকল সমৰ্থন হৈ পৰিব দুঃসাহসিক আৰু বিপদজনক কাম কৰাসকলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত বিশেষকৈ কাউৰীক আপোনালোকে ৰুটি দিব আজিৰ দিনটোত বিশেষকৈ পাৰিলে পৰাপক্ষত মাদক দ্ৰব্য যিসকলে সেৱন কৰে পৰিহাৰ কৰক মাংস আপোনালোকে আজিৰ দিনটোত সেৱন নকৰিব নহ'লে ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা 6 যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় অপমান বা মানহানি হ'ব পাৰে সাৱধান হ'ব ব্যৱসায়িত কষ্ট অনুপাতে আয়ৰ কম হ'ব বুলি কৈছে গুৰুত্বপূৰ্ণ কামত বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বন্ধু বান্ধৱীক লগ পাব পৈতৃক কামত আপুনি আৰ্থিকভাৱে উপকৃত হ'ব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ মিঠা কথা আৰু সৎ আচৰণৰ বাবে সহকৰ্মীসকলৰ পৰা প্ৰশংসা আৰু সন্মান লাভ কৰিব আজি উদ্যোগটো সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব সুখদায়ক যাত্ৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি মচুৰ দাইল আপোনালোকে দান কৰক ভাল প্ৰতিফলন দেখিব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰক বহুদিন ধৰি বাকী থকা কিছুমান কাম সম্পূৰ্ণ হ'ব পাৰে আজি আপুনি নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব যাৰ বাবে আপোনালোকৰ মতাদৰ্শতাও বা মতাদৰ্শকো আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন আহিব পিতৃ মাতৃৰ আপোনালোকৰ বিশেষকৈ স্বাস্থ্যৰ যত্ন ল'ব লাগিব দিনটো তেওঁলোকক সন্মান কৰিলে আধ্যাত্মিক শান্তি লাভ কৰিব তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক
পুৰণি নেতিবাচক কথাই বৰ্তমানৰ পৰা আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ বাবে সম্পৰ্কবোৰ টেঙাৰ হৈ পৰিব পাৰে, বেয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখক, পাৰিবাৰিক যিকোনো সমস্যাৰ বৃদ্ধি কৰাৰ পৰিৱৰ্তে সমাধান কৰিবৰ বাবে চেষ্টা কৰক। ইয়াৰ ফলত সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব বুলি কৈছে। ব্যৱসায়ত কাম কাজত সংগঠিত হৈ থাকিব আৰু আয়ৰ উৎসবোৰ আপোনালোকৰ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰৰ পৰিস্থিতি আপোনালোকৰ পক্ষত থাকিব। মাত্ৰ সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। বিপণনৰ সৈতে জড়িত লোকসকলে হয়তো সোণালী সুযোগ পাব পাৰে। স্বামী স্ত্ৰীৰ সঠিক সম্প্ৰীতিৰ বাবে বৈবাহিক জীৱন মধুৰ হৈ পৰিব। বৈবাহিক সম্পৰ্কত বিশেষকৈ এটা সমস্যা পৰিণত হ'ব পাৰে। গতিকে সাৱধান হ'ব। চৰ্দি কাহ আদি ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনালোকে নিজকে যত্ন লওক বুলি কৈছে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।